নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ আজি মহাৰাস আপোনালোক সকলোলৈকে ৰাসৰ শুভকামনা জনালোঁ মানে কি হ'ল এইখিনি কৈছোঁ নাভাবিব দেই মই এইবাৰো ৰাসত নাচিবৰ কাৰণে ৰেডি হৈছোঁ আৰু আপোনালোকক ভিডিঅ' কৰি দেখুৱাইছোঁ নহয় তেনেকুৱা একো নহয় মই এইবাৰ মাৰ ঘৰলৈ যোৱা নাই জানেনে এইবাৰ ৰাসত নানাচোঁ প্ৰত্যেকবাৰেতো নোৱাৰি ন মিলাবলৈ ল'ৰাকেইটা স্কুল দিছোঁ ঘপককৈ যাবও নোৱাৰি গতিকে এইবাৰ মোৰ ৰাসত নচা নহ'ব চাবলৈহে যাওঁ দুলীয়াজান বিহুতলীত ৰাস পাতিছে আপোনালোকে জানেই দুলীয়াজানবাসীয়ে জানে ওচৰ চুবুৰীয়া সকলেও জানেই যে আজি ৰাস পাতিছে দুলীয়াজান বিহুতলীত বহুত ধুনীয়াকৈ হয় তো তাকে মই চাবলৈ যাওঁ ইমান ওচৰতে হয় যদিও চাবলৈ যাব নাপাওঁ এইবাৰ মানে চান্সটো পাইছোঁ কাৰণে যাওঁ তাকে মই ৰেডি হ'বলৈ লৈছোঁ মেখেলা চাদৰযোৰ কমপ্লিট পিন্ধা হোৱা নাই আধাখিনি পিন্ধিলোঁ আৰু অকণমান আছে লিপষ্টিক লগাবলৈ বাকী আছে লিপষ্টিক অবিহনে আমাৰতো নহ'ব ন লিপষ্টিকটো লাগিবই ফুট সেন্দুৰ আৰু চুলিখিনি অকণমান কৰি ওলাম আৰু তাৰমানে বেটাক এইবাৰ এতিয়া মানে বুজা হৈছে ন সেইটো কাৰণে বেটাক এবাৰ ধুনীয়াকৈ দেখুৱাওঁ বুলি ভাবিছোঁ আৰু ৰেডি হৈ লওঁ তাৰপিছত মই ভাবিছোঁ ৰাস উপলক্ষে মানে ৰাসৰ আমাৰ দিনত মানে 90 শতিকাত যেতিয়া মই বিয়া হোৱা নাছিলোঁ গাভৰু হৈ আছিলোঁ গাভৰু ছোৱালী হৈ আছিলোঁ গাভৰুটো এতিয়াও হয় বাৰু ন বুঢ়ী বুলি নিজকে ভাবিব নাপায় দেই ল'ৰা এটা হ'ল বুলি বুঢ়ী হ'লোঁ নেকি বাৰু যি কি নহওক সেই তেতিয়া তাৰমানে সেই সময়ত যিবোৰ ৰাসৰ গীত আছিলে তাৰে এটা অকণমান গুণগুণাই দিম ড্ৰেছ কৰি লওঁ আৰু মোৰ হাতখন অকণ কঁপিছে দেই সেই কথা আপোনালোকে আওকাণ কৰিব টেবুলক মই ওলাই লওঁগৈ কি হ'লো একেবাৰে চুটি চুলিত কেনেকৈ কপা বান্ধিছোঁ দেখিছেনে তলত ক্লাটচাৰ মাৰি তাৰ ওপৰত এইডাল লগাই দিছোঁ এইডাল চুলি নিচিনা যিডাল ৰবৰ থাকে ন চুলি নিচিনা এই ৰবৰডাল এচব লগাই দিছোঁ এয়া মই ৰেডি হৈ গ'লোঁ এইটোত অকণ গ্ৰীণ আছে কাৰণে এই ছেটটোকে পিন্ধিলোঁ বেয়া লাগিছে নি বাৰু এইটোত এটা টুইষ্ট আছে এইটোত কি টুইষ্ট আছে জানিবলৈ আপোনালোকে কমেণ্ট কৰিব এইটো কেনেকৈ ক্ৰিয়েট কৰিলোঁ এইটো কিন্তু পিন নহয় এয়া চাওক এইটো কেনেকৈ ক্ৰিয়েট কৰিলোঁ কেনেকৈ বনালোঁ সেয়া আপোনালোকক ক'ম যোনে কমেণ্ট কৰিব তো মই ৰাসৰ গীতটো গাওঁ হা আহা সখী আহা বাই বৃন্দাবনে যা বজাইছে মোহন বেণু নয়ন ভৰি চা শৰৎ কালৰ ৰাতি অতি বিতুপন ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন পতিত পাৱন হৰি পতিত পাৱন আহা সখী আহা বাই বৃন্দাবনে যা বজাইছে মোহন বেণু নয়ন ভৰি চা কেনেকুৱা লাগিলে বাৰু বন্ধু বান্ধৱীসকল মই এতিয়া ৰাস চাই আহোঁগৈ আৰু তাতে অলপমান ক্লিপ আপোনালোকলৈ বুলি আগবঢ়াম আশা কৰোঁ মোৰ আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে যদি ভাল লাগিলে এটা কমেণ্ট কৰিব ফ্ৰেণ্ডছ এয়া বেটাক ৰেডি কৰি দিলোঁ মিকি মাউচৰ চুৱেট টি চাৰ্টটো পিন্ধাই দিলোঁ আৰু তলত জিন্স এইটো মানে ছেট হয় এটা আৰু মোজা পিন্ধাই দিছোঁ ধুনীয়াকৈ যিহেতু ঠাণ্ডা পৰিছে ন সেইটো কাৰণে তাক পূৰা ৰেডি কৰি দিছোঁ আৰু বিশৃংখল বিচনাখন চাই আপোনালোকে আওকাণ কৰিব দুইখন হাতত দুটা খিলনা লৈছে আৰু গোটেই বিচনাখনত খিলনাৰে ভৰ্তি যাৰ ল'ৰা ছোৱালী আছে সিহঁতে গম পাব ন আৰু এয়া এতিয়া আহি পালোহি ৰাসস্থলীত আহি পাই ইমানেই ভিৰ ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ কিন্তু তথাপিতো শ্ৰীকৃষ্ণৰ প্ৰৱেশকণ অকণমান কৰিছিলোঁ কাৰণে আপোনালোকলৈ বুলি আগবঢ়ালোঁ আশা কৰোঁ আজি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে মানে প্ৰথম গৈয়ে ইমানেই ভিৰ আছিল ভালকৈ বহিব পোৱা নাছিলোঁ পিছত ছিট এটা দিলে যদিও বেছি সময় বহি চাব নোৱাৰিলোঁ কাৰণ বেটাই দেখা পোৱা নাছিল আৰু তাক মানে দাঙি দেখুৱাব লগা হৈছিল আমনি কৰাৰ কাৰণে গুচি আহিলোঁ আৰু আহি থাকোঁতে এই গোটেই ডেক'ৰেশ্যনখিনি আপোনালোকক দেখুৱাই দিছোঁ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এতিয়াও বহুত ধুনীয়াকৈ কৰি থৈছে আপোনালোকে দেখিছে ভিডিঅ'টোত এয়া দেখিছে আৰু এইখিনি অকণমান ৰাস বুলি অকণমান সজাইছে ইয়াতে সকলোৱে ফটো উঠিছে দেই
ফটো উঠি মানে মই ভিডিঅ' কেমেৰা কৰি থাকোঁতে ভিডিঅ'টো কৰি থাকোঁতে তাৰমানে মোৰ ফ্ৰেণ্ড এজনী লগ পালোঁ তাইও বহুত ধুনীয়া কণ্টেণ্ট ক্ৰিয়েটৰ হয় তাইক মই লাহেকৈ মাত লগাই গৈছোঁ তাই গম পায় মানে তাই ফটো উঠাত ব্যস্ত হৈ আছিলে কাৰণে গম পোৱা নাছিলে পিছত গম পাই মাত চাত দিলে আৰু এয়া আমিও মানে ফটো চটো উঠিলোঁ এয়া পল্লৱী আৰু বেটাই মই ফটো উঠিলোঁ আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে এটা লাইক আৰু এটা কমেণ্ট কৰি দিব গুড নাইট